10 years কমপ্লিট কিন্তু এটাও আমি সিড দেখিবলৈ পোৱা নাই ৱৰ্ল্ডৰ যিটো সেকেন্ড স্মলেষ্ট ইয়াত পলিনেশ্যন হৈছে এইটো সিড হয় মানে ইয়াৰ পলিনেটৰটো ইয়াত আছে কিন্তু ৱৰ্ল্ডৰ যিটো স্মলেষ্ট অৰ্কিড টিনিওফাইলাম গ্ল্যাণ্ডুলেছম ইয়াৰ ফুলৰ চাইজটো 1.2 mm মিলিমিটাৰ তাত কি হয় তাৰ কাৰণে যিটো পলিনেটৰ মে বি ইয়াত নাই সেইকাৰণে 10 বছৰ হ'ল এই দুটাই আছে ইয়াতো কেইবাটাও গ্ৰ' হৈ গৈছে মানে কি হয় অৰ্কিডত মানে পাৰ্টিকুলাৰ ইনচেক্টেহে পলিনেশ্যন কৰে আৰু 80% অৰ্কিডৰ গোন্ধ নথকাৰ কাৰণে অৰ্কিডত 6টা পাহি থাকে 6টা একে মানে 5টা একে মাজত আৰু এটা আপোনালোকে চাই যাওক আমি যে কপৌ ফুল বুলি কওঁ কপৌ ফুল কোৱাৰ মেইন ৰিজনটো হৈছে মাজৰ চব কপৌ চৰাই মুখখন হয় দেখা পাইছেনে সেইকাৰণে ইয়াক কয় কপৌ ফুল দীঘলকৈ ফুলৰ কাৰণে হিয়ালনেজিয়া কপৌ ফুল হিয়ালনেজিয়া ৰাইট আৰু ইণ্টাৰেষ্টিং ছাৰ কি কপৌ ফুল গুজি যেতিয়া বিহু নাচনীয়ে বিহু নাচে নাচনীৰ মূৰ নুঘূৰাই সেইকাৰণে স্পীডত যিমান ঘূৰিলেও নাচনী হয় হয় আৰু চাব কপৌ ফুল যেতিয়া মানে কি ইয়াৰ গোন্ধত মানে উকনিও নাথাকে আৰু চাওক অৰ্কিড আচলতে পৰজীৱী নহয় আমি ভাবোঁ গছত থাকে গছৰ পৰা খাই বুলি ভাবোঁ কিন্তু তেনেকুৱা নহয় অনলি ফৰ চাপোৰ্ট পৰাশ্ৰয়ীৰ কাৰণে এইবিলাক আপোনাৰ বায়বীয় শিপা এৰিয়েল লুক এৰিয়েল লুকছত ভেলেমেন টিচু থাকে ভেলেমেন টিচুৱে কি কৰে এটমস্ফিয়াৰৰ পৰা মইশ্চাৰটো কালেক্ট কৰি গছজোপাক চাপ্লাই কৰে গছজোপাৰ পাতখিলা খুব গ্ৰীণ হয় তাতে ক্ল'ৰফিলটো থাকে তাতে ফটোচিনথেচিছ কৰে আৰু এবিধ শিপাই কি হয় ধুনীয়াকৈ গছজোপা বা ষ্টেমডালক ধৰি ৰাখে ইয়াৰ কাম হৈছে মানে অকল ছাপৰ্ট দিয়া ইয়াৰ কাম হৈছে অকল বতাহৰ পৰা মইশ্চাৰটো কালেক্ট কৰা আৰু ইয়াৰ কাম হৈছে ফটোচিনথেচিছ কৰা তো কপৌ ফুলৰ আৰু এটা চাব কপৌ ফুলৰ পাতখিলা কেতিয়াও জোঙা নাথাকে মানে এনেকুৱা নাথাকে নখেৰে চিঙা বা কাটি দিয়ে কাটা অতি এইটো চাব আপোনাৰ ঘৰটো যদি আছে চাব কাৰণটো এইটো মানে তাৰ কেৰেক্টাৰটো যেনেকৈ অৰ্কিডত 6টা পাহি থাকিব লাগিব 5টা চিমিলাৰ এটা ডিফাৰেণ্ট যিপা ফুলত নাথাকিব সেইটো অৰ্কিড নহ'ব ইয়াত নাই কাৰণে এইটো অৰ্কিড নহয় গোলাপ ফুলত বেছি কাৰণে সেইটো অৰ্কিড নহয় আৰু ইণ্টাৰেষ্টিং ছাৰ আমি কপৌ ফুলৰ অকল এইটো কালাৰ দেখিছোঁ কপৌ ফুলৰ আৰু এটা কালাৰ হয় এইটো খুব ৰেয়াৰ আমাৰ অৰ্কিড পাৰ্কত অকল এটাই প্লাণ্ট এইটো অকল মণিপুৰতে পায় এইটো টোটেলি এক্সটিং আৰু এটা আছে বগা কপৌ বগা কপৌটো দেখিছে আপোনালোকে চাগে এইটো কমন কিন্তু এইটো খুব ৰেয়াৰ এইটো মানে এইটো একেই আমাৰ কপৌ ফুলেই হয় ইয়াৰ খালি কালাৰটো অলপ ডাৰ্ক চাওক ইয়াতে চাই দিব পাৰিব এইবিলাকতো পাতে নাই চব এইটো স্কনৰচিছ বুলি কয় এইটো হিচাপ কৰিব পৰা যাইছে এইটো স্কনৰচিছ স্কলোপেণ্ডিৰা বুলি কয় আৰু ইয়াত চাওক ইয়াত পাত নাই কাৰণে ইয়াৰ শিপা ষ্টেম টোটেলি গ্ৰীণ তাতে মানে ক্ল'ৰফিল আছে দেখাত মানে কাণফুলি লিখিব লাগিব মানে ফটোচিনথেচিছ আপোনাৰ মানে গোটেই ষ্টেম এণ্ড ৰুটছ গোটেই ফালৰ পৰা হয় তো ইয়াত এজোপা অৰ্কিড আছে চাওক ফুলপাহ দেখাত মানে য়োগা কৰি থকা যেন হাত দুখন ওপৰলৈ য়োগা কৰা যেন এইটো কয় বাল্বোফাইলাম মাক্ৰান্থাম আৰু বাল্বোফাইলাম হৈছে অৰ্কিড এটা লাৰ্জেষ্ট জিনাছ তো বাল্বোফাইলাম কি হয় ছাৰ তলত চব বল থাকে এতিয়া চাব জংঘলত কোনো পানী স্প্ৰে নকৰে যেতিয়া বৰষুণৰ পানী যিটো মিনাৰেলছ সিহঁতে জমা কৰি ষ্ট'ৰ কৰি ৰাখে আৰু ড্ৰাই ছিজনত তাৰ পৰা খাই জীয়াই থাকে আচ্ছা যেতিয়া শুকান ছিজন হ'ব ড্ৰাই ছিজন তাৰ পৰা খাই জীয়াই থাকিব যিমান দিনলৈকে থাকিব সিমান দিনলৈকে পাতখিলা লাগি থাকিব যেতিয়া ফিনিশ্ড হৈ যাব পাতখিলা পৰি পৰিব আৰু ইয়াত আকৌ পাত নোলায় এইটো শুকাই আকৌ নতুন নতুন বাল এইটো চব দেখাত দলটো লিখে তলটো লিখে লাগে এইটো পখিলা কপৌ মানে যিকোনো জেগাত চাব আপুনি ফুল যদি দেখা পায় আপুনি হিচাপ কৰি চাব 5টা যদি একে থাকে এটা ডিফাৰেণ্ট 100% যদি 6টা পাহি চিমিলাৰ হ'ব সেইটো এইটো মিজোৰামৰ ষ্টেট ৰেড ভেণ্ডা বুলি কয় আৰু সেই যে লতাকেইটা দেখিছেনে সেইটো হৈছে ভেনিলা ভেনিলা হয় এইডাল বিনছ দেখিছেনে কিন্তু ভেনিলা ফুলপাহ আকৌ এবছৰত কেৱল 6 ঘণ্টাৰ কাৰণেহে ফুল অকল ফুলপাহক যিটো ইনচেক্টে পলিনেশ্যন কৰিলে যিটো বিনছটো ওলাই আহে
সেই ইনচেক্টটো আমাৰ ৱৰ্ল্ডৰ পৰাই টোটেলি এক্সটিং হ'ল। অ' তাক মানে কি ফুলপাহক মেনুৱেলি হেণ্ড পলিনেশ্যন কৰি দিব লগা হয়, সেইটো 6 ঘণ্টাৰ ভিতৰতে। যদি সেই প্ৰচেছটো শুদ্ধ হয় তেতিয়া এনেকুৱা বিনচ ওলাই আহিব বুলি আৰু সেই বিনটো শুকুৱাই মানে বহুত লং প্ৰচেছ আৰু তেনেকুৱা। প্ৰথম অৱস্থাততো ভেনিলা ফুলপাহ ফুলিব 6 ঘণ্টাৰ কাৰণে, তাত যিডাল ষ্টিক থাকে সেইটো বগা থাকে আৰু প্ৰচেছটো হোৱাৰ লগে লগে শুদ্ধ হোৱাৰ লগে লগে গ্ৰীণ হয়। তাৰ পাছতে এবছৰৰ পাছত এইটো মানে আপোনাৰ য়েল্ল' কালাৰ। তাৰ পাছতে য়েল্ল' হোৱাৰ পাছত তাক মানে ফাৰ্মেণ্টেশ্যন কৰে, চিনি আনি ধৰক গৰম পানী ডিপ কৰা, তাত মানে টিচু পেপাৰ লগাই মানে ৰ'দত শুকোৱা, ছানড্ৰাই কৰা, তাৰ পাছতহে মানে গোন্ধটো লয়। মই দেখাম বাৰু, আছে। অঁ, সেইকাৰণে কৈছোঁ ভেনিলা মানে কি আপোনাক মানে পিক ছিজনত আহিছে। অঁ, সেইটো চাওক মানে ইয়াৰ মাজৰ পাহিটো চব মানে কালাৰফুল, এনেকুৱা লাগে মানে কিছুমানে ড্ৰয়িং কৰা যায়। কিন্তু এইটো অৰ্কিডত চাওক ষ্টেমত এবাৰে ফুলে। আচ্ছা, ইয়াৰ প্ৰথম অৱস্থাত পাত থাকে, তেতিয়া ফুল নুফুলে। যেতিয়া পাতবিলাক সৰি যাব তেতিয়া ফুল ফুলিবগৈ। তাৰপাছত ফুল যেতিয়া সৰি যাব তেতিয়া আকৌ পাত আকৌ ড্ৰাই হৈ যায়। তেতিয়া তাৰ নতুন পোখা মেলে বেবি। এইটো কেকিছ বুলি কয়। এইডাল ষ্টেমডালত ফুলি গ'ল, হয়, কিন্তু আকৌ ষ্টেমডালত আমি কাটি পেলাই দিয়া নাই, ইয়াৰ পৰা নতুন নতুন লাগিছে। আচ্ছা, এইটো ডাঙৰ হোৱাৰ লগে লগে এইটো কাটি অন্য গছৰ ডালত লগালে মানে তাতো আকৌ ফুল ফুলিবলৈ ৱাইল্ড অৰ্কিডখিনি এনে কপৌ ফুল চাব অকল এবাৰে ফুলে, 15 দিন 20 দিন এমাহ মানুহ থাকে। কিন্তু এইবিলাকৰ ঠিক তেনেকৈ বছৰত এবাৰে ফুলে, লাইফ টাইমটো খুব শ্বৰ্ট হয়, 15 দিন 15-20 দিন এনেকুৱাকৈ হয়। এতিয়া চাব কপৌ ফুলত চাব আমাৰ ভোমোৰাই পলিনেশ্যন কৰে, হয়। এতিয়া ভোমোৰাৰ সংখ্যাটো খুব কম হৈ গ'ল, সেইকাৰণে কপৌ ফুলত চাব গুটি খুব কম নাই। এতিয়া মানে কি ইয়াত চাওক, ইয়াত সৰু পোক এটা বহি আছে দেখিছেনে, এণ্ট কলা ৰঙৰ, দেখা পাইছে? হয়, সেই ইনচেক্টটো আমাৰ কপৌ ফুলত গৈ পৰাগযোগ নকৰে। ইয়াৰ কাৰণে এইটো ইনচেক্টেহে চাফিচিয়েণ্ট, এইটো ইনচেক্টেহে পলিনেশ্যন কৰিলে গুটি ওলাবগৈ। আমাৰ কপৌ ফুলত আকৌ ভোমোৰাই কৰে, এতিয়া ভোমোৰাৰ সংখ্যাটো কমি গৈছে। ঠিক তেনেকৈ এইটো চাওক, অৰ্কিড যে পৰজীৱী নহয়, এইটো চাওক একোৱেই নাই। বতাহৰ পৰা খায়। এইটো যদি আমি মাটিত লগাই দিওঁ এইটো মৰি থাকিব। ये हवा से खाता है एटमॉस्फेयर, इसलिए ऑर्किड को एपिफाइटिक बोलते हैं, पैरासाइटिक। এটা এইটো গণেশ কপৌ, হাতীৰ মুখখন লিখা থাকে গণেশ, ফুলডাল কাণ দুখন আছে, এইটো এটা ফুল চাই এইটো হাতীৰ ফুলডালৰ লিখা, দুটা কাণ, মাথাটো আছে, এইটো কাৰণে গণেশ কপৌ বুলিও কয়। আপোনালোকে চাবাচোন নেটত, এইটো কমন এৰিডিছ অডোৰাটা বুলি কয়, ধুনীয়া গোন্ধ থকা এটা অৰ্কিড। এইটো প্ৰায় গাঁৱতে থাকে, আপোনালোকে চাব। এইটো অলপ মানে পিংক কালাৰ হয়, এইটো ছেমি আলবা বুলি কয়, মানে সম্পূৰ্ণ বগা নহয় যে। আলবা হ'লে মানে আপোনাৰ টোটেলি বগা হ'ব, হোৱাইট, কিন্তু অকল গ্ৰীণ এণ্ড অলপ লাইট পিংক এটা আছে। আকৌ এইটো ইণ্টাৰেষ্টিং চাওক, এইটো কয় ডান্সিং লেডি অৰ্কিড। এইটো কেৰেলাৰ কথাকলি ডান্স, ডান্সিং লেডি অৰ্কিড। এইটো ভেনিলা বিন, এইটো টোটেলি বিন হয়। ভেনিলা কাৰণে ভেনিলা বিন বুলি কয়, ভেনিলা পড। প্ৰথম তলতো আছে চাওক, মানে ফুলপাহ চাওক, আমি হেণ্ড পলিনেশ্যন কৰোঁতে মানে আচলতে আমি যে ফুলপাহ যেতিয়া ফুলে, ফুলপাহক যদি আমি ৰৈ থাকোঁ যে কোনোবা ইনচেক্টে পলিনেশ্যন কৰিব, ফুলপাহ 6 ঘণ্টাৰ পাছত সৰি যাব। সেইকাৰণে মানে ফুলপাহ যেতিয়া ফুলে লগে লগে যিটো টুথপিক ষ্টিকডালে তাত ৰেণুখিনি মিক্স কৰি দিয়ে। বহুত মাইনুট প্ৰচেছ হয় তেতিয়াহ'লে ন? সেইকাৰণে ছাৰ ৱৰ্ল্ডৰ ছেকেণ্ড এক্সপেঞ্চিভ ফ্লেভাৰটো হৈছে ভেনিলা। পাৰ কেজি ভেনিলা বিনছ মেম 40 to 50,000, কিন্তু আমি মাৰ্কেটত খাই আছোঁ 30 या 40 रुपीज, জাষ্ট এচেঞ্চ বিলাকে খাই আছোঁ। ডুপ্লিকেট হয়, 10-20 টকাটো অৰিজিনেলটো নিদিয়ে। মেমে ঠিকে কৈছিল, দেখাত টোটেলি ভাটৌ চৰাই যেন লাগে। এজোপা গছতে কেইবাটাও চৰাই বহি থকা যেন লাগে। আৰু অৰ্কিডৰ ফুলবিলাকে কি কৰে, মিমিক্ৰি কৰে, যেনেকৈ ডান্সিং লেডি, বাটাৰফ্লাই, ভাটৌ চৰাই, মানে পোক পতংগবিলাক আকৰ্ষিত হৈ তাত পৰাগযোগ কৰিব। আচ্ছা, কিয়নো 80% অৰ্কিডৰ গোন্ধ নাথাকে। এতিয়া চাওক অৰ্কিডৰ এটা ইণ্টাৰেষ্টিং হৈছে কি, অৰ্কিডৰ ফুলবিলাক এতিয়া ফুলি আছে, আমি কাউণ্ট কৰি ডাইৰেক্ট ক'ব পাৰিছোঁ এইটো অৰ্কিড ফুল। যেতিয়া ফুলবিলাক সৰি যাব তেতিয়া পাতত চাব,
পাতৰ হীৰা সদায় সমান্তৰাল হয় অৰ্কিডৰ অৰ্কিডৰ এনেকুৱা নহয় মানে আচ্ছা মানে হীৰাবিলাক জাল বিৰাগ নহয় হুম 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 অৰ্কিডত ষ্ট্ৰেইট হয় এইটো মাটি কপি এই যে নাহৰৰ পাতৰ দৰে নাহৰৰ পাতৰ মানে শিয়াবোৰ মানে প্ৰায় তামোল গছৰ পাতৰ হয় হয় বা আপোনাৰ লিলি লিলি হয় লিলি ফ্লাৱাৰ আৰু বেলেগ বেলেগ চব বেলেগ 2000 আছে 2000 এটা চাওক এই ফুলবিলাক চালে মানে দেখাত লেডিজৰ ঝুমকা লিখা লাগে কিন্তু আমি য'ত লগাইছোঁ এইটো হৈছে ঢেকীয়া গছ এইবিলাক চব ঢেকীয়া গছ হয় এইটো ঢেকীয়া গছ এইটো আপোনাৰ আমাৰ অসমত নহয় অৰুণাচল মেঘালয় চাইডে তাৰে টুকুৰাবিলাকত লগালে মানে প্ৰায় 3-4 বছৰলৈকে বেয়া নহয় আচ্ছা কি নাম কৈছিলে এইটো বাল্বোফাইলাম ৰক্সবাৰ্গি বুলি কয় আচ্ছা বৈজ্ঞানিক নামখিনি বেছিকৈ আছে হয় এতিয়া নৰ্মেল গছত যদি আমি বান্ধি দিওঁ হয় এইটো প্ৰায় 3 মাহ 4 মাহ প্ৰথম অৱস্থাত চব বাকলিটো শুকাই আহিব আৰু শিপাডালে আকৌ তাতে ধৰি আছে বাকলিটো পৰি যোৱাৰ লগে লগে অৰ্কিডটো পৰি যাব কিন্তু এইবিলাক এইখিনি ঢেকীয়া গছৰ টুকুৰাটো ইউজ কৰাৰ মেইন ৰিজনটো হৈছে লং লাষ্টিং এতিয়া ইয়াত চাওক এইবিলাক গুটি অৰ্কিডত যেতিয়া পলিনেশ্যন হয় গুটি হ'ব গুটিবিলাক ফুটি যেতিয়া আহি গৈ হেলৈত পৰিবগৈ হয় তাতো গজাইগৈ সেইকাৰণে ডাঙৰ ডাঙৰ গছত চাবচোন কোনো অৰ্কিড লগাই থৈ নাহে অট'মেটিকেলি হয় নিজে নিজে হয় এটা ৱৰ্ল্ডৰ যিটো লাৰ্জেষ্ট অৰ্কিড হয় সেইটো ফুলা নাই কিন্তু ছেকেণ্ড লাৰ্জেষ্ট অৰ্কিডটো ফুলি আছে স্মলেষ্টটো দেখালোঁ আপোনালোকক হয় কোনটো ছেকেণ্ড লাৰ্জেষ্ট এইটো কয় গ্ৰেমেটোফাইলাম মাৰ্টি ফুল নে পাত ধৰিবই নোৱাৰি কিন্তু পাত আকৌ চাওক চব তলতে আছে টেক্সচাৰটো পুৰা এটা এজ ইফ লাইক মানে টাইগাৰ টাইগাৰ অৰ্কিড আচ্ছা হয় এইটো এটা ট্ৰাইকোগ্লটিছ বুলি কয় ফেচি এটা কিন্তু ডান্সিং লেডিৰ আৰু দুটা কালাৰ আছে চাওক এটা বগা আৰু অৰ্কিডত চাব আমি প্ৰায় চব টাবত আমি এঙাৰ ইউজ কৰিছোঁ যিটো কয়লা কাঠকয়লা ইয়াৰ মেইন ৰিজনটো হৈছে ইয়াত মানে CO2 থাকে CO2 কাৰ্বন ডাইঅক্সাইড কাৰ্বন থকাৰ মেইন ৰিজনটো হৈছে মানে কি যেতিয়া বৰষুণৰ পানীটো পৰে বা আমি স্প্ৰিংকলাৰৰ পৰা পানীটো স্প্ৰে কৰোঁ পানীটো পোৱাৰ লগে লগে এই কাৰ্বনটো ৰিলিজ কৰি দিয়ে হয় তেতিয়া মানে কি হিপাত ফাংগাছ নাই আচ্ছা মানে চেফটিৰ কাৰণে চাৰকোলটো ইউজ কৰা হৈছে আৰু ইটা গুটিটো ইউজ কৰা হয় ইয়াত মানে পানীটো বহুত দিনলৈকে ধৰি ৰাখে আৰু ইয়াতে হেলৈটো গছে হেলৈতে মানে ফাংগাছ বিধ থাকে কিন্তু অৰ্কিডৰ গুটিটো ফুটি আহিব ইয়াত পৰিব ইয়াৰ পৰা আকৌ সেইকাৰণে আমি অৰ্কিড মানে ছিঙি নি ঘৰত গজাব এতিয়া চাওক ইয়াত ফাংগাছটো ক'ত আছে আমি ক'তো দেখা নাপাওঁ গম নাপাওঁ বা গুটি কোনটো এটা গুটি আপোনাৰ দেখা মানে অৰ্কিডৰ গুটিবিলাক চুই দিলে মিলিয়নছ অফ পাউডাৰ ওলায় এটা যদি আপুনি উঠাব যায় আপোনাৰ 200-300 হাততে লাগি আহিব পাউডাৰ টাইপ কোনটো গজিব আমি সেইটো নাজানো যে ডাইৰেক্ট আমি হেলুত পেলাম নিজে নিজে গজে নিজে নিজে ডাঙৰ ডাঙৰ গছত গজে টোটেল কালেকশ্যন কিমান আছে বুলি ক'লে হয় ছাৰ আমাৰ টোটেল ইয়াতে 2000 স্পেচিছ 1500 আমাৰ ইণ্ডিয়াৰ 500 আদাৰ কাণ্ট্ৰি দ্যাটছ গ্ৰেট চ' এইটো বাহিৰৰ হয় মেক্সিকো ইয়াক কয় মেক্সিলেৰিয়া টেনিঅ'ফলিয়া ইয়াৰ গোন্ধটো কিবা কেডবেৰী চকলেটৰ লিখে ট্ৰাই কৰি চাব এইটো হাইড্ৰ'চিলাছ বুলি কয় এইটো জাষ্ট ফ্লাৱাৰ ফুল হয় হয় কিন্তু ইয়াৰ আছে বাইদেউ ইয়াৰ গোন্ধ কেডবেৰী চকলেটৰ টাইপ ল'ব পাৰি ইয়াৰ গোন্ধতে মানে ইনচেক্ট মানে এট্ৰেক্ট কৰে পলিনেশ্যন ইয়াত গোন্ধ আছে কাৰণে ইনচেক্টবিলাক আহিবগৈ হয় যিবিলাকত আপোনাৰ গোন্ধ নাই সেইবিলাক ধৰক আপোনাৰ নাচনি পখিলা এনেকুৱা ভাটৌ চৰাই তেনেকুৱা মিমিক্ৰি কৰে তেতিয়া ইনচেক্ট ভিতৰত প্ৰডাক্ট যোগ কৰে অ'কে এইটো এটা ফুলিছে চাওক মাটি কপৌ মাটিত হয় চাগে নৰ্মেলিটো কপৌ ওপৰতে হয় 70% অৰ্কিড গছতে হয় মাটি নালাগে 30% যিটো থাকি যায় সেইবিলাক মাটিত হয় একদম আপোনাৰ হেৰি হালধিৰ গছজোপাৰ দৰে বনৰীয়া এটা হালধিৰ গছ হয় এইটো এটা ফুলিছে চাওক ডেণ্ড্ৰবিয়াম পুলচেলাম বুলি কয় ইয়াত চাওক ইণ্টাৰেষ্টিং পাত নাই কাৰণে ফুলিছে ইয়াত পাত আছে কাৰণে ফুলা নাই এইডাল ফুলি গ'ল ইয়াত কিন্তু পাত নাই এইবিলাকত ফুলি আগৰ যোৱা বছৰ ফুলা সেইকাৰণে ফুলা নাই ষ্ট্ৰাকচাৰটো চাওক কিমান ধুনীয়া
চিৰিয়াছলি এইটো প্ৰায় 25 দিনমান থাকে, 25 দিনমান থাকে। এটা ইণ্টাৰেষ্টিং আপোনাক অৰ্কিড দেখাম, আপুনি ইয়াত ফটোটো লৈ চাব পাৰিব। আপুনি যদি ভালদৰে চায় টোটেলি দেখাত মানে বেগটোৰ লেখীয়াও লাগে বা কুকুৰৰ পোৱালি এটা। ফ'কাছে কৰিব পৰা নাই। ফুলটোৰ কথা কৈছেনে? ফুল পায় ফ'কাছ কৰিব এইটো নহয় ছাৰ, ছিংগল এইটো। অ'কে, ফ'কাছ কৰিব পৰা নাই, ফ'কাছে হোৱা নাই। ভিডিঅ' চলি আছে কাৰণে নেকি? আপোনাক মই দেখাইছোঁ ইয়াত, আমি ফটো তুলি ৰাখিছোঁ। হয় ছাৰ, এইটো চাওক তো ধুনীয়া হ'ব। ফুল পায় মেম, এইটো ফুল পায় এইটো হয়নে? yes. কিন্তু ইয়াক যদি আমি ভালদৰে চাওঁ, চাওক বেট কাণ দুখন, মুখ, চকু দুটা চাওক। কেনেকৈ ভালদৰে প্ৰকৃতিৰ মাজত হেৰিটো সোমাই আছে অ'। এইফালৰ পৰা মানে আমি তেনেকৈ মাৰিছোঁ ফ'কাছত। অলপ যদি জুম কৰি চাওঁ তেতিয়া মানে সম্পূৰ্ণ দেখি না মেকুৰীটো লিখিয়াও লাগে, কেঁচাটো লিখিয়াও লাগে। হয়, কি নাম বুলি ক'লে? এইটো কটনীয়া বুলি কয়। কটনীয়া, এইটো ইণ্টাৰেষ্টিং। ভাল লাগিলে। হয় ছাৰ, এইবাৰ চব ঢেকীয়া, ডাঙৰ ঢেকীয়া। হয় ছাৰ, এইবাৰ ডাঙৰ গছ, সেইকাৰণে গছ ঢেকীয়া বুলি কয়, নাৰিকলৰ গছৰ লেখীয়া। এতিয়া চাওক ছাৰ, ভেনিলা যে আপোনাক কৈছিলোঁ, ইয়াত ৰাতি ফুলপাহ ফুলিছিলে, কিন্তু 6 ঘণ্টা হোৱাৰ লগে লগেই পৰি গ'ল। আচলতে তাক মানে হেণ্ড পলিনেশ্যন কোনো নকৰিলে। মানে কি হয়, ৰাতি ইয়াত কোনো নাথাকে, সেইকাৰণে ৰাতি যদি ফুলবিলাক ফুলে। কিন্তু ইয়াত আমি কৰিছোঁ চাওক, এইটো বিনচ হৈ গৈছে। আচ্ছা, এইটো কিন্তু ৱেষ্ট হৈ গ'ল, এইটো পৰি যাব, এইটো পৰি যাব, এইবিলাকতো এনেকুৱা হৈ যাব। কিন্তু এইটো আকৌ ছাকচেছ হৈছে। অ'কে, মানে অৰ্কিডৰ এটা পৰ্যায়তে আমি খাওঁ, সেইজোপা হৈছে, এইটো হৈছে ভেনিলা। হয়, এটাই আছে আৰু তাৰমানে ভেনিলাটোৱে খাব পাৰি। আৰু এটা আপোনাক দেখাম ঢেকীয়া, হৰিণৰ শিংটো লিখা লাগে। য়েছ, সেইকাৰণে ইয়াক কয় ষ্টেক হৰ্ণ। ষ্টেক হৰ্ণ। সেইটোতো একদম ৰিয়েল যেন লাগিছে, চোৱাচোন এইটো শুকাই গৈছে। ঢেকীয়াৰ কেতিয়াও ফুল নুফুলে। ফুল নুফুলে ঢেকীয়াৰ ফুলটো। ঢেকীয়া ফুলে নুফুলে, এইটো এনেই আৰু সেইকাৰণে চাব মানুহে এনেই এইটো কয় ৰিউমাৰ্ছ হয়, এইটো এটা এক হিচাপত। আচলতে কি হয়, যেতিয়া এইটো চাওক, যেতিয়া হৰিণৰ শিংটো লিখীয়া তললৈ যেতিয়া নামি আহে, মানে মিচিয়ৰ্ড হয়, তাৰ পাছফালে চাব স্পৰ্টছ হয়। ঢেকীয়া ফুল নুফুলে, ফুল নুফুলিলে তাতো পৰাগযোগ নহ'ব, সেইকাৰণে স্পৰ্টছ হয় ঢেকীয়াৰ। আচ্ছা, এইটোৰ পৰা হয় পাউডাৰ স্পৰ্টছ। সেইটো যদি খেলুৱৈৰ মাজত দি দিয়া যায়, তাৰ পৰা আকৌ নিজে ফাংগাছটো দৰকাৰ হয়, সেনেকে পলিনেশ্যনটো হৈ যাব। পলিনেশ্যন হ'লে মানে ধৰক ফুলত এই গুটি লাগিছে, কিন্তু ইয়াতে এইটো যোৱা বছৰ আছে। এইবাৰ চাওক, এটাও সেই যিটো গুটি শুকাল সেইটোৰ পৰা আকৌ হ'ব নেচাৰেলি হয়। যিটো আপোনাক দেখালোঁ, কিবা চিটটো দেখাম বাৰু, এইটো জাষ্ট ঢেকীয়াৰ দেখালোঁ। এইটো আপোনাৰ অষ্ট্ৰেলিয়া, আমেৰিকা, এইটো সেইটো চাইডত ঢেকীয়া। আৰু ঢেকীয়া মানে কি আমি খোৱাটোৱে চিনি পাওঁ বেছিকেলি, খাওঁ। এতিয়া এইবিলাক চাওক, ঢেকীয়া গছৰ টুকুৰা, এইবিলাক ঢেকীয়া গছৰ টুকুৰা। হয়, এটা ৱৰ্ল্ডৰ এইবিলাক কমন চাইটো। অ'কে, এটা বুকে ডেক'ৰেশ্যনত ব্যৱহাৰ হয়। হয়, এপাহ ফুলে প্ৰায় 2 মাহ 3 মাহলৈকে ফুলে। আমি যদি এতিয়া যিকোনো ফেষ্টিভেলত যদি আমি গোলাপ ফুল, নাৰ্জী ফুল বা তগৰ ফুল যদি ইউজ কৰোঁ, সেইবিলাক ধৰক আপোনাৰ 1 ঘণ্টা পাছতে শুকাই যাব। কিন্তু এইবিলাক 2 মাহ 3 মাহলৈকে ফুলি থাকে। এনেকুৱা অৰ্কিডখিনি আমি মাৰ্কেটত কিনিবলৈ পাওঁ। এতিয়া যদি আমি এনেকুৱাকৈ অৰ্কিডখিনি যদি জীয়াই ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমি কি দিব লাগিব? হয় ছাৰ, আচলতে কি হয়, আমি যিকোনো নাৰ্চাৰীত যদি আমি এনেকুৱা অৰ্কিডখিনি কিনো, ঘৰলৈ অনাৰ লগে লগে কি হয়, লাহে লাহে ফুলবিলাক সৰুতে অকল ষ্টিকডাল থাকি যায়। হয়, মানে আপোনাৰ এনেকুৱা ষ্টিকডাল থাকি যায়। হয়, তেওঁলোকে আচলতে কৈ নপঠাই ইয়াত কি ইউজ কৰিব লাগে। একজেক্টলি NPK যিটো ফাৰ্টিলাইজাৰ, নাইট্ৰজেন, পটেছিয়াম এণ্ড ফছফৰাছ, 19-19-19, সেইটো মানে আৰ্লি মৰ্ণিং স্প্ৰে কৰিব লাগে, সপ্তাহত এদিন। থ্ৰুআউট দ্য ইয়াৰ ফুলি থাকে, নতুন কলি ওলাই থাকিব, ফুলিয়ে থাকিব। যিবিলাক পুৰণা সেইবিলাক সৰি যাব, আৰু নতুন কলি ওলাই ফুলি থাকিব। থ্ৰুআউট দ্য ইয়াৰ। সেইটো আপোনাৰ ওপৰত কেয়াৰ কৰিব। যদি আপুনি মাটিত লগাই দিয়ে, এইটো মৰি যাব। আচ্ছা, মাটি দিবই নালাগে। যদি আপুনি পাৰে এঙাৰ, ইটা গুটি তাতে দি দিয়ক, বা যদি পাৰে আপুনি কোকোপিট দিব পাৰে। এইটো ছাৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট অৰ্কিড। অ'কে, ইয়াক কয় ছাৰ গ্ৰেমেটোফাইলাম স্পিচিয়াছাম।
ই মিচিয়ৰ হ'লে ইয়াৰ হাইটটো হ'ব 25 ফুট ওখ। 25 ফুট। ফটো আমি নেটতে চাইছোঁ মেম। অঁ মানে আমাৰ ইয়াতো 25 ফুট হোৱা নাই। তো 25 ফুট হোৱাৰ লগে লগে ইয়াৰ ফুলৰ যিডাল ষ্টেম ওলাব, ফুলৰ ষ্টিক হয় 7 ফুট লং 7 ফিট। লং। এতিয়া চাওক 10 বছৰৰ এইটো বেবী প্লাণ্ট হয়, 10 years। এইটো আপোনাৰ হৈছে ফিলিপাইন, ম্যানমাৰ, ইণ্ডোনেছিয়া। এইটো বাহিৰৰ, ইণ্ডিয়াৰ বাহিৰৰ। আমাৰ ইণ্ডিয়াৰ ক্লাইমেটটো খাবৰ কাৰণে ইয়াক 10টা বছৰ লাগে। দেখা চুগাৰ কেন লাগে। অঁ দেখাত টোটেলি চুগাৰ কেন যেন লাগি আছে। টাইগাৰ অৰ্কিড বুলি কয়, তাত যিটো আপুনি ফুল চাইছিলে, হয় ইয়াত খালি অলপ ডাৰ্ক হয়। অঁ ছেম মানে ফুলপাহ ছেমেই হয়। ফুলপাহ হালধীয়া হয়, হয় তাত আপোনাৰ য়েল্লো এণ্ড ব্লেক স্পট হয়। আচ্ছা। টাইগাৰৰ স্কিন লিখে, সেইকাৰণে টাইগাৰ অৰ্কিড বুলি কয়। আচ্ছা এইটো এটা ফুলি আছে চব, নেকলেছ ডাল। ফুলিদাতা ইম্ব্ৰিকাটা বুলি কয়। টোটেলি দেখাত নেকলেছ ইয়াত চাওক ৰঙা পৰুৱা কেইটামান আছে। সেইখিনি মানে পলিনেটৰ। এইটো যেতিয়া পলিনেশ্যন কৰিব ইয়াতো গুটি ওলায়। অ'কে ইয়াত গোন্ধটো লৈ চাওকচোন, ইয়াৰে একদম নেমু নেমু। ট্ৰাই কৰা। এটা আপুনি কৈছোঁ গণেশ কপৌ। গণেশ কপৌ। অঁ চিৰিয়াছলি হাতেৰে নচোঁ। এইটো আকৌ চাওক, ইয়াত যদি আমি এপাহ ফুল ভালদৰে লক্ষ্য কৰোঁ, ইয়াত দেখাত মানে ফুলপাহত জোকৰ মুখখনৰ লেখীয়া। জোকৰ ফেচ অৰ্কিড বুলি কয়। চাওক এইফালে এটা চকু আছে, এইফালে এটা চকু, এই মাজতে মুখখন দেখা পাইছেনে? হয় আৰু এইটো ক্লাউন, টুপিটো লেখীয়া। সেইকাৰণে ইয়াক কয় জোকৰ ফেচ অৰ্কিড। তাৰে এইটো গুটি লাগিছে। এতিয়া এইটো আছে চিলোজানি ফ্লৰিফেৰা। সৰু সৰু কিবা মানে মাখি উৰি থকা যেন লাগে, কিন্তু এইটো অৰ্কিড খুব কমন। চাব হয় ভাটৌ ফুল বুলি কয় যে আমি, হয় ভাটৌ ফুল এইটোৱেই। আৰু ভাটৌ ফুলত পাত নোলায়, এই পেঞ্চিল লিখীয়া হয় পাত। পেঞ্চিল লিখিয়া। এইটো খুব কমন, এইটো চব জেগাতে পাই যায়। আৰু এইবিলাক হৈছে মাটিত হোৱা অৰ্কিড। অ'কে এইবিলাক চব মাটিত হৈ যায়। এতিয়া এইফালে চাওক কলচী উদ্ভিদ যিটো যে পিচেট প্লাণ্ট বুলি কয়, হা 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 এইবিলাক চব পিচেট প্লাণ্ট। ইয়াত যেতিয়া নেকি পোক পতংগ সোমায়, হয় এতিয়া চাওক আমি বেছিভাগে কয় কি পোকটো সোমাই যোৱাৰ লগে লগে ঢাকনাখন বন্ধ হৈ যায়, হয় কিন্তু আচলতে ঢাকনাখন বন্ধ নহয়, অ'কে শ্লিপাৰ হয়। তাত কি হয়, পোকটো গৈ বহে, মানে তাৰ ভিতৰত যিটো ডাইজেষ্টিভ এনজাইম থাকে তাৰে গোন্ধতে যেতিয়া পোকটো গৈ সোমাই যায়, শ্লিপাৰী হয়, বহুত ষ্টিকি হয়, তাতে লাগি ধৰে। আচ্ছা তাতে মানে লাহে লাহে তাৰ গোটেই নাইট্ৰজেনটো কালেক্ট কৰি গছজোপা জীয়াই থাকে। আচ্ছা চ' এইটো প্লাণ্ট সেইটো জেগাতে গ্ৰ' হৈ য'ত নেকি নাইট্ৰজেনৰ ডেফিচিয়েঞ্চি হয়। সেইকাৰণে চাওক আমি জানি বুজি ইয়াত মাটি দিয়া নাই, ডেফিচিয়েঞ্চি আমি বনাই দিছোঁ ইয়াত, মানে মাটি দিয়াগৈ নাই। যদি মাটিত ৰুওঁ এইটো প্লাণ্ট মানে কি কলচীটো নোলাব, অ'কে কলচী কেতিয়াও নোলায়। সেইকাৰণে আমি ইয়াত বালি, ইটাগুটি আৰু নাৰিকলৰ বাকলি যিখিনি আপোনাৰ পানীটো ধৰি ৰাখিব পাৰে, হয় এইটো ইউজ কৰিছোঁ। আৰু এটা চাওক এইফালে, এইটো কয় চাৰাচেনিয়া। চাৰাচেনিয়া। ইয়াত কি হয়, এইটো পাৰ্ট বহুতেই শ্লিপাৰী হয়, অ'কে ইয়াত বহাৰ লগে লগে শ্লিপাৰ হৈ সোমাই যায়। অ'কে এইটো কয় চাৰাচেনিয়া, আৰু হয়তো কয় ভিনাছ ফ্লাই ট্ৰেপ। ওচৰ পৰা লৈছে কোনটো? এই অঁ য়েছ 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 য়েছ। এইটো মানে ছেকেণ্ডতে মানে ধৰি লয়, সোমোৱাৰ লগে লগে ধৰি লয়, কিন্তু এইটো আকৌ ঢাকনাখন বন্ধ নকৰে। আচলতে এইটো কলচী উদ্ভিদ, পিচেট প্লাণ্ট, কাৰ্নিভৰাছ বুলি কয়। আচলতে এইটো চব পাতখিলাৰ পৰা ইমান ধুনীয়াকৈ ওলাইছে। হয় এইটো আচলতে ফুল নহয়, পাতহে। পাতে এইটো কয় মডিফাইড লিভছ। হয় ফুল হৈছে এইটো কি কলচী। এইটো খুব ৰেয়াৰ, কিন্তু কলচী উদ্ভিদটো পোৱা নাযায়। আমি অকল বুকছত পঢ়িছোঁ বা আমি ধৰক আপোনাৰ টিভিত দেখিছোঁ, হয় কিন্তু পিচেট প্লাণ্টৰ এনেকুৱা ফুলো হৈ যায়। আৰু এটা কথা, এই ছেম প্লাণ্ট আমি অসমৰ মাটিত লগাই চাইছোঁ। হয় মাটিত লগাই দিয়াৰ লগে লগে ডিফাৰেঞ্চটো আপোনালোকে নিজেই গম পাব। অঁ কলচী কলচি নাই, জাষ্ট মাত্ৰ এই আৰ্টিফিচিয়েল যিডাল মানে ষ্টেম টাইপ মানে ওলাই আহিছে, অলৰেডি মাটিৰ পৰাই খাই আছে, অলৰেডি মাটিৰ পৰা নাইট্ৰজেনটো নাইট্ৰজেন পায়ে আছে। তাত মাটি নিদিয়াৰ কাৰণে কলচীটো ওলাব লগা হৈছে, হয় আৰু কলচীটো ওলাই পোক পতংগ খাব পৰা হৈছেগৈ। হয় আৰু যেতিয়া একেবাৰে খাব নাপায় শুকাই যায়। মৰি যায়। এইটো চাওক, এইটো ফেলনপচিছ মেন্নি বুলি কোৱা হয়, দেখাত তৰা মাছৰ লিখিয়াও লাগে, ষ্টাৰফিছ ষ্টাৰফিছৰ। হয় একজেক্টলি। কিন্তু এইটো
এইটো চাওক, এইটো গাঁৱে ভূঞে থাকে, হয় কিন্তু এইটো অৰ্কিড নহয়, এইটো বাৰ্ডছ অফ পেৰাডাইজ বুলি কয়, হেলিকনিয়া। বাৰ্ডছ অফ পেৰাডাইজ নামটো শুনিছোঁ। কাৰণ ইয়াৰ ভেজবিলাক চব ভাগ ভাগ হৈ যায়, হয়, এইটো অৰ্কিড নহয়। এইটো অৰ্কিড নহয়। তাৰপাছত আপোনালোকে ইয়াৰ গোন্ধটো লৈ চাওক। গোন্ধটো লোৱাচোন। জেচমিন ফুলৰ অঁ, সেইটো বাঘৰ দাড়ি। এইটো বাঘৰ দাড়ি এইকাৰণে কোৱা হয়, ফুলপাহ যেতিয়া ফুলিছিলে দেখাত মানে বাঘৰ দাড়ি যেন লাগে। খালি এইটো অৰ্কিড নহয়, কাৰণ পাতবিলাক চব পাতবোৰ ৰেডিকুলেটেড। হয়। ফুলপাহ আপোনাক দেখাইছোঁ, বাঘৰ দাড়ি ফুলপাহ। এনেকুৱাকৈ হয় চব, যিমান চাব চব বাঘৰ দাড়ি যেনেকৈ চব দেখাত মানে বাঘৰ দাড়ি যেন লাগে। সেইকাৰণে ক'লা ৰঙৰ ফুল একচুৱেলি। হয়, ক'লা ৰঙৰ ফুল খুব ৰেয়াৰ। আমি কিন্তু এতিয়া নাৰ্চাৰীত যে আমি এতিয়া কিনো ব্লেক ৰোজ, হয়, এই ব্লেক ৰোজ এইটো আচলতে কি হৈছে, টিচু কালচাৰ কৰি বনাইছে। আচ্ছা, এইটো কিন্তু নেচাৰেলি হোৱা ক'লা ৰঙৰ ফুলো হয়। হয়, এতিয়া ইয়াত এজোপা অৰ্কিড লগাইছোঁ, ইয়াৰ নামটো আছে ডেনড্ৰবিয়াম ইউনিকাম। লগাইছোঁ চাহ গছৰ মূৰত। এইটো চাহ গছ, চাহ গছৰ মূৰত চাহ গছতে হয় নেকি? আমি লগাইছোঁ। আচলতে চাহ গছটো খুব ষ্ট্ৰং হয়, টাইট হয়, হাৰ্ড হয়। হয়, এই সূতা দি আমি তেনেকুৱা প্ৰথম বছৰত বান্ধি দিছোঁ। মেইন শিপাডালে ধৰি লয় আৰু বায়ুবীয় শিপাই বতাৰ পৰা খাদ্য খায়। এইটো ফুল এইটো ইয়াত ফুলি আছে নেকি? এডাল ডালতে দুটা ফুল ফুলিছে নে? অঁ, তাতে দুটা আছে একেলগে মানে। এইটো চাওক, দেখাত মানে কিবা ৰেবিটটোৰ লেখীয়া লাগে, হয়, শহাপহুটোৰ লেখীয়া, হয়, আৰু চব বাচি আছে প্লাষ্টিকৰ টুকুৰা। সেইকাৰণে আচ্ছা, পৰজীৱী নহয়, পৰাশ্ৰয়ী, আইৰণ পাইপতো বাচি আছে চব। আছে। এতিয়া আমি ভাবোঁ আমুক গছত দিছোঁ বা তামোল গছত দিছোঁ, অঁ, তামোল গছৰ পৰাই খাই আছে বুলি ভাবোঁ। কিন্তু চাব, গছজোপাও জীয়াই আছে, কপৌ ফুলো জীয়াই আছে। মানে গছজোপাক যিমান নিউট্ৰিচনটো লাগে মাটিৰ পৰা লয়, হয়, আৰু কপৌ ফুলত যিমানখিনি বস্তু লাগে সেই বতাহৰ পৰা। এটমছফিয়াৰৰ পৰা লয়। এতিয়া ইয়াত এইজোপা চাওক, এইটো কয় চিলোজাইনি পাণ্ডু ৰেটা। ইয়াৰ মডিফাই পেটেলটো চাওক, এই পাহিটো কিবা ইনচেক্ট এটা বহি থকা যায়। এইটো ইনচেক্টৰ লিখিয়া লাগে চব। এই যে কচুলা টাইপ যে, সি মানে মিমিক্ৰি কৰিছে, মই আপোনাক কৈছিলোঁ যে সি মানে তেতিয়া ইনচেক্ট আহি পৰাগযোগ কৰিব, তেতিয়া গুটি হ'ব। এতিয়া এইবিলাক হৈছে লেডি শ্লিপাৰ, ছোৱালী পামচু জোতাযোৰ। আৰু ইয়াৰ এটা প্ৰজাতি মেঘালয়ৰ জাতীয় ফুল, এইটো ফুলি গ'ল বাৰু। ফুলি গ'ল নেকি এইটো? এইটো কয় পিফিঅ'পেডালাম ইনচিগনি। আপোনালোকে ওপৰলৈ গৈ যেতিয়া আপোনালোকে চিলড্ৰেন পাৰ্ক ষ্ট্ৰেট গৈ লেফ্ট ছাইড গ'লে মানে তাত বৰ্ড এখন চাব। তাত মানে ড্ৰেছ হয়, মানে যিসকল বাহিৰৰ পৰা আহে ড্ৰেছ পিন্ধিব বিচাৰে, আমাৰ অসমীয়া মানে ধৰক ড্ৰেছখিনি, তাতে এই মেঘালয়ৰ যিটো ষ্টেট ফ্লাৱাৰ সেই ফটো দিয়া আছে। আচ্ছা, সেই তাতে মানে দিয়া আছে। ইয়াত চব কিমান গুটি আছে। হয়, এইটো কয় বোৱাৰী কপৌ। বোৱাৰী কপৌ, এইটো মানে কি গাঁৱত থাকে, আৰু ইয়াত মানে অসমীয়া নাম হৈছে কি ইয়াত বোৱাৰী কপৌ। কাৰণ ফুলিলে বোৱাৰী যেনেকৈ উৰণি লয়, হয়, দেখাতে বোৱাৰী কপৌ। কিমান ফুলি গ'ল। এনেই আছেনে ফুলটো? ফুলপাহটো আপুনি নেটতে চাব লাগিব। ফটো ক্লিক কৰি থোৱা বাৰু আছে, কিন্তু বহুত বিচাৰিব লাগিব। অ'কে, ইয়াত চাওক চাওক, অৰ্কিডৰ যে আপোনাক জাৰ্মিনেশ্যনৰ কথা কৈছিলোঁ, হয়, আমি লগাইছিলোঁ অকল এই ফুলি থকাটো, হয়, ডেনড্ৰবিয়াম ক্ৰাইচটক্সা। কিন্তু এইজোপা ফুলিব লৈছে দেখোন। এই তাত কিন্তু ফুলি আছে, উৰয়া কপৌ যিটো, সেইটো এটা গজিলে, এইটো এটা চিম্বিডিয়াম ডায়ানাম গজিছে, এইটো এটা বেম্বো অৰ্কিড গজিছেগৈ। মানে 4-5টামান একেলগতে হৈ গ'ল এটা জেগাতে। অঁ, সেইটো কল হয় কিন্তু। হয়, ইয়াৰ গোন্ধটো লৈছোঁ, ধুনীয়া গোন্ধ। কল হয়, এইটো চাওক, নামিছে বোৱাৰী কপৌ, তললৈ মূৰ কৰি আছে। এইটো উৰণি, এইটো এটা মুণ্ডিটো মানে বোৱাৰী কপৌ বুলি। এইখিনি বাইদেউ ফুলি গ'ল, বাইদেউ এইবিলাক গুটি পৰাগযোগ হৈ গ'ল, গুটি এইটো যিটো আপুনি সুধিছিলে, এইটো প্ৰমোচন। কিন্তু ইয়াত এটা বহুত ইউনিক অৰ্কিড এটা আছে চাওক,
মাজৰ পাহিটো মানে কি হয়, পেণ্ডুলামৰ দৰে এনেকৈ লাহে লাহে লৰি থাকে, তাৰ এট্ৰেকশ্যনতে ইনচেক্টবিলাক আহি পৰাগ যোগ কৰে। এয়া গুটি লাগিছে, এই চাওক ইয়াত আপুনি চাব সম্ভৱ বহি আছে নেকি, ভিজিট কৰি আছে সৰু সৰু পোক। আৰু অৰ্কিডৰ কাৰণে মেইন হৈছে ক্লাইমেট। থাৰ্মোমিটাৰটো আমি লগাইছোঁ মানে টেম্পাৰেচাৰটো। অৰ্কিডক মানে 6 to 38 টেম্পাৰেচাৰ, 38তকৈ যদি বেছি হৈ যায়, ওপৰত যিমানখিনি স্প্ৰিংকলাৰ আছে চব অট'মেটিকলি ষ্টাৰ্ট হয়। ওকে, কপৌ ফুল চাওক, কিছুমানটো ফুলি গ'লগৈ, হয় কিছুমান আকৌ কলিয়াই আছে, কিছুমান ফুলি শেষেই হোৱা নাই। হয় আমাৰ ঘৰতো কপৌ ফুল আদায় হ'ল। হয়, ক্লাইমেটটো মেইন দিব লগা হৈছে। এইবিলাক চব তৰা মাছ হয়। আৰু অৰ্কিডক সদায় পানী নালাগে। আপোনালোকে যদি অৰ্কিড কৰবাৰ পৰা যদি আনে, টাবত যদি ৰুৱে, পানী সদায় নিদিব, কাৰণ অৰ্কিডৰ পাতবিলাক খুব ডাঠ হয়, তাত অলৰেডি পানী থাকে। সপ্তাহত এদিন দিওঁ, সেইটো স্প্ৰে কৰি তেতিয়া শেলৈখিনি নিজে নিজে গৈ যায়। এইটো কয় ডেণ্ড্ৰবিয়াম এন'ছমাম। ইয়াতো চাওক 6টা পাহি আছে। হয়, মাজৰটোহে আপোনাৰ অলপ ইউনিক, শুনি চাব পাৰিব। এতিয়া কপৌ ফুল যে আমি কওঁ, তাৰ ৰিজনটো চাওক। আপোনালোকে চালে নহয় কি ন কপৌ ফুলটো? এই পাহিটো চাওক, কপৌ চৰাইটো ফুট আছে। হয়, এইটো চাওক, এইটো কপৌ চৰাই মুখখন ঠোঁট আছে। আৰু ইয়াতো 6টা পাহি আছে। আৰু ইয়াৰ গোন্ধতে মানে নাচনী মন নুঘূৰে, সেইকাৰণে নাচনী মানে ঘূৰি ঘূৰি নাচিব। ইয়াৰে বুলি চাব পাৰে। এতিয়া আপোনালোকে অৰিজিনেল ভেনিলা গছজোপা দেখালোঁ, বিনটো দেখালোঁ, কেঁচা বিন। হয়, আপোনালোকে শুকান বিনটো মনত লৈছে। এইটো সঁচা মানে ইয়াৰ ভিতৰৰ যিটো অংশ, মানে যিবিলাক ব্লেক পাৰ্ট, এইবিলাক যে দেখিছেন, এইবিলাক আপোনাৰ স্ক্ৰেপ কৰি উলিয়াই দিয়ে, এইবিলাক আইচক্ৰীম কেকত দিয়ে। কিন্তু ইয়াততো কম আছে, ইয়াততো বেছি আছে। যিমানখিনি ব্লেক পাৰ্ট দেখিছে, সেইখিনি চব চুচি উলিয়াই আইচক্ৰীম কেকত দিয়ে। কিন্তু আমি যিমানখিনি এতিয়া খাই আছোঁ তাত দিয়া নাই। আচ্ছা, তাত এচেঞ্চটো দিয়ে, জাষ্ট এচেঞ্চটো দিয়ে। মানে এনেকুৱা টেমাত যদি এনেকুৱা টেমাত যদি এনেকুৱা টেমা এটা চাব, যদি চেনি দি আপুনি যদি বিনটো ভৰাই থৈ দিয়ে, আধা ঘণ্টাৰ পাছত চাব যিমানখিনি চেনি সেইখিনি গোন্ধ ওলায়, সেইটোৱে আমাক খাবলৈ দিয়ে। হয়, আৰু এডাল বিনছৰ পৰা প্ৰায় 2-3 লাখ চকলেট আইচক্ৰীম বনাব মানে ডুপ্লিকেট। ধৰক আপোনাক জাষ্ট এক্সাম্পল হিচাপে ইমানটোৱে টেমা আপোনাৰ চেনি যদি 50 কেজি চেনি লয়, তাত যদি বিনছটো দিয়ে 50 কেজি চেনি, আপুনি কিমান চকলেট আইচক্ৰীম বনাব? বহুত। 25 বছৰলৈকে আপুনি এইটো ইউজ কৰিব, ডুপ্লিকেট কৰিব লাগিব। যদি আপুনি স্ক্ৰেপ কৰি অৰিজিনেল পাৰ্টটো উলিয়াই দিয়ে, সেইটো গুচি গ'ল। মেম বিনছটোতো ইয়াত নাই, কিন্তু প্লাণ্টটো আপোনালোকে নাৰ্চাৰী আছে পাব। কিন্তু ফুলপাহ আকৌ এবছৰত 6 ঘণ্টাৰ কাৰণে ফুলিব। ফুলিলে যদি ৰাতি ফুলে, আপুনি ৰাতিয়ে সেই প্ৰচেছটো কৰিব, নহ'লে ফুল পাহৰি যাব। সেইকাৰণে চাব কেৰেলাত, মানে আমাৰ ইণ্ডিয়াত কেৰেলাত যিটো মুনাৰ, তাত মানে সেইটো খেতি কৰে। তাত মানে এপ্ৰিল মাহত এজোপা গছতে মানে প্ৰায় 40-50জন মানুহ লাগি থাকে। ফুলাৰ লগে লগে হেণ্ড পলিনেশ্যন কৰি দিয়ে। আৰু এপ্ৰিল মাহটোৱে মানে বিনছ ওলোৱা টাইম। সেই সময়তে যিমানখিনি বিনছ ওলাব আৰু এবছৰলৈকে ৰুই থাকিব। আচ্ছা। আৰু ৱৰ্ল্ডৰ লাৰ্জেষ্ট কাল্টিভেটৰটো হৈছে মাডাগাস্কাৰ। তাৰ পৰা 80% ভেনিলা কাল্টিভেটৰ। আৰু আমাৰ ইণ্ডিয়াত কেৰেলা 20%। এতিয়া আমাৰ অসমতো কিছুমান জেগাত এতিয়া আৰম্ভ হৈছে। নিউজতো হয় মেম, আচলতে চাওক, আছে ফুলপাহ ফুলে 6 ঘণ্টাৰ কাৰণে, কিন্তু ইনচেক্টটো নাই, মানুহে গৈ কৰি থৈও নাহে। হয়। ভেনিলা যিসকলে খেতি কৰে, তাক কেতিয়াও মানে টপত যাব নিদিয়ে, বগাই যাব নিদিয়ে, তলতে ৰাখে, যাতে পলিনেশ্যনত
কৰোঁতে যাতে বেছি অসুবিধা নহয়। এতিয়া ছাৰ আমাৰতো টপত উঠি গ'ল, হয় সেইফালে উঠি গ'ল, হয় কিন্তু সেইবিলাক উঠাবিলাকতো ৱেষ্ট, ৱেষ্ট দুই এটা বিনছে লাগে। হয় তলত যিমানখিনি আছে অলৰেডি আমি কৰি থৈয়ে দিছোঁ, এতিয়া কমচে কম 50টামান বিনছ আছে, 50টামান বিনছ অলৰেডি আমি উলিয়াব পাৰিম। হয় তো 50টা বিনৰ ভিতৰত ধৰক যদিও 20টা বেয়া হৈ যায় 30 মানে So- অৰ্কিডৰ এটা প্ৰজাতি আমি খাওঁ হৈছে এইটো হয় অৰ্কিড আমি খাদ্য হিচাপে খাওঁ, মেডিচিনো হয়, হয় অৰ্কিড ফুলৰ ডেক'ৰেশ্যনো হয়, বহুত কামতো এই অৰ্কিড ইউজ হয়। হয় চ' থেংক ইউ ছ' মাছ ফৰ দ্য ইনফৰ্মেশ্যন। আপোনাৰ নামটো জানিব পাৰিমনে? মোৰ নামটো পৱন বাউৰী। পৱন বাউৰী, ভাল লাগিল বাৰু। আমি আহিছোঁ ওদালগুৰি, মানে বহুত দৰং আৰু ওদালগুৰি, আৰু লগতে এওঁলোক আহিছে গৰিশ্বৰৰ পৰা আহিছে, কামৰূপ ৰুৰেল। তো তেনেকুৱাকৈ ভাল লাগিল, খুব ধুনীয়া এটা ইনফৰ্মেশ্যন আপুনি আমাৰ লগত শ্বেয়াৰ কৰিলে। ঠিক আছে, লগ পাম বাৰু আকৌ। আৰু ইয়াত মানে ছাৰ অৰ্কিড